हृदयजीत नाथ की, भारत माता की, भारत माता की, भारत माता की। हृदयजीत नाथ अमर रहे, हृदयजीत नाथ अमर रहे, हृदयजीत नाथ अमर रहे। भारत माता के, भारत माता के, भारत माता के। और এনেকে হৃদয়জিত নাথৰ যি পাৰ্থিৱ শৰীৰ যি নশ্বৰতে এনেকে আমাৰ শ্মশানত লৈ অহা হৈছে। আমাৰ পুৰণাপুৰ আঠিয়াবাৰী যি শ্মশানত লৈ অহা হৈছে আৰু তেখেতক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মৰ্যাদা দি তেখেতৰ যি শেষ শ্ৰদ্ধাঞ্জলি জনাব আমি দেখুৱাইছোঁ গোটেইখিনি। আৰু এনেকে ৰেডি কৰি থকা হৈছে আৰু ভাৰতীয় সেনাৰ আৰ্মিৰ যি ৰুল ৰেগুলেশ্যন মতে তেখেতৰ যি এই প্ৰক্ৰিয়া চলি আছে ইয়াত দেখা পাই আছে বহুত ধুনীয়াকৈ ইয়াতে পৰিৱেশটো সজাই তুলিছে। আৰু এনেকে তেখেতৰ যি নশ্বৰ দেহ আহি উপস্থিত হৈছে আমাৰ যি শ্মশানত। মই কৈছোঁৱে যোৱা 2 বছৰ পূৰ্বে তেখেতে ভাৰতীয় সেনা অগ্নিবীৰত জইন কৰিছিল আৰু 2 বছৰ পূৰ্বে তেখেতৰ এই অগ্নিবীৰত জইন কৰাৰ পিছত যোৱা দেৱালী তথা কালী পূজাত তেখেতে ছুটি আহিছিল, কিন্তু যোৱা বুধবাৰে তেখেতে ঘৰৰ পৰা গৈছিল, চাকৰিত জইন কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক যে যোৱাকালি যি সন্ধিয়াৰ ভাগত যি খবৰ আহিল এই খবৰে আমাৰ সমগ্ৰ অঞ্চলজুৰি এক হকৰ্চা পেলাইছে। ইয়াক মই দেখুৱাইছোঁ হৃদয়জিত নাথ আৰু ইয়াৰ পৰা ভাৰতীয় সেনাৰ যি নিয়ম নীতিমতে কথা কামখিনি হৈছে আৰু শেষ শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰপিছত আমাৰ পুৰণাৰ পৰা আঠিয়াবাৰী যি শ্মশান ইয়াতে ৰাখি দিয়া ব্যৱস্থা কৰিব। ইয়াৰ কিছু পৰিৱেশ দেখিছে আপোনালোকে।